ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলো কুশলে আছা। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ BA ছেকেণ্ড ছেমিষ্টাৰ এণ্ড ফ'ৰ্থ ছেমিষ্টাৰ ইকনমিক্স মেজৰ মেক্ৰ' ইকনমিক্সৰ কেইনছিয়ান লিকুইডিটি প্ৰেফাৰেঞ্চ থিয়ৰিটো ছেকেণ্ড ছেমিষ্টাৰ এণ্ড ফ'ৰ্থ ছেমিষ্টাৰ বুলি এইকাৰণে মেনশ্যন কৰিছোঁ যিহেতু এই টপিকটো ছেকেণ্ড ছেমিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি চিলেবাছত আছে ইউনিট নম্বৰ 5 আৰু ছেইম টপিক ফ'ৰ্থ ছেমিষ্টাৰ মাইক্ৰ' ইকনমিক্সৰ ইউনিট নম্বৰ 2ত আছে ডিমাণ্ড ফৰ মানি বুলি যোনটো কনচেপ্ট আছে সেই ডিমাণ্ড ফৰ মানিটোতে আমি কেইনছিয়ান লিকুইডিটি প্ৰেফাৰেঞ্চৰ কনচেপ্টটো পঢ়িব লাগিব। গোটেই প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনতো এইটো আহিছে, যথেষ্ট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। ছেইম টপিক ইংৰাজী মাধ্যমত আমাৰ কোৰ্চৰ ভিতৰত প্ৰভাইড কৰা হ'ব আৰু এই টপিকটো তোমালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ ছেকেণ্ড ছেমিষ্টাৰ ষ্টুডেণ্টে পঢ়িব নালাগে আৰু ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ফ'ৰ্থ ছেমিষ্টাৰ ষ্টুডেণ্টৰ কাৰণেও এই টপিকটো নহয়। এই টপিকটো কেৱল ইউনিট নম্বৰ 2 গুৱাহাটী ইউনিভাৰ্চিটি ফ'ৰ্থ ছেমিষ্টাৰ এণ্ড ইউনিট নম্বৰ 5 ডিব্ৰুগড় ইউনিভাৰ্চিটি ছেকেণ্ড ছেমিষ্টাৰ ষ্টুডেণ্টৰ কাৰণে হয়, যিটো মই থাম্বনেইলত ক্লিয়াৰলি মেনশ্যন কৰি দিছোঁ। ঠিক আছে, আৰু যদিহে তোমালোকে কনচেপ্টটো এতিয়াও বুজি পোৱা নাই মেছেজ এটা কৰি জনাবা। কিন্তু এই টপিকটো সকলো ষ্টুডেণ্টৰ কাৰণে নহয় আৰু যেতিয়া তোমালোকে ভিডিঅ'ছবিলাক চাবা তেতিয়া সদায় থাম্বনেইলটো চাই ল'বা, কাৰণ থাম্বনেইলটোত আমি গোটেই কথাখিনি স্পষ্টকৈ লিখি থোৱা থাকে কোনটো ইউনিটৰ কনচেপ্ট হয়। ঠিক আছে, এতিয়া আহিছোঁ আজি আমাৰ কনচেপ্টটোলৈ। কনচেপ্টটো হৈছে লিকুইডিটি প্ৰেফাৰেঞ্চ, যাক আমি তাৰল্যপ্ৰীতি বা কেইনছৰ তত্ত্ব বুলিও কোৱা হয়। গতিকে কেইনছে এইটো মৌদ্ৰিক তত্ত্ব বুলিও কৈছে। গতিকে আমি আজি মৌদ্ৰিক তত্ত্বলৈ নাযাওঁ, যিহেতু আমি আলোচনা কৰিব লাগিব তাৰল্যপ্ৰীতি কনচেপ্টটো কেইনছৰ। গতিকে এই তাৰল্যপ্ৰীতি কনচেপ্টটো জেমছ কেইনছে কেতিয়া আগবঢ়াইছিলে? জেমছ কেইনছে তেওঁৰ 1930 চনত তেওঁ এখন কিতাপ প্ৰকাশ পাইছিলে আৰু সেই বুকখনৰ নাম আছে দ্য জেনেৰেল থিয়ৰী অফ এমপ্লয়মেণ্ট ইণ্টাৰেষ্ট এণ্ড মানি। এই বুকখনত তাৰল্যপ্ৰীতিৰ কনচেপ্টটোৰ ওপৰত খুব ধুনীয়াকৈ তেওঁ তাত মেনশ্যন কৰিছিলে আৰু এই তাৰল্যপ্ৰীতিৰ কনচেপ্টটো কেইনছৰ এই বুকখনৰ পৰা লোৱা হৈছে, যোনখন বুক 1930 পাব্লিছ কৰা হৈছিলে। ঠিক আছে, গতিকে এই কেইনছৰ যিটো তত্ত্ব সেই তত্ত্বটোক তাৰল্যপ্ৰীতি তত্ত্ব বুলিও কোৱা হয়। এতিয়া তাৰল্যপ্ৰীতি তত্ত্ব বুলিনো কিয় কোৱা হয়? তাৰল্যপ্ৰীতি তত্ত্বটোৰ লগত কেইনছে কোনখিনি বস্তু তাৰ লগত ৰিলেট কৰিছে গোটেইখিনি বস্তু আমি আলোচনা কৰিম। ভিডিঅ'টো যথেষ্ট দীঘল হ'ব, তোমালোকে স্ক্ৰিপ্ট নকৰাকৈ চাই যাবা। মই আশা কৰোঁ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ যিখিনি ষ্টুডেণ্টে চাই আছে আজি ভিডিঅ'টো চোৱাৰ পিছতে তোমালোকৰ গোটেইখিনি কনচেপ্ট ক্লিয়াৰ হ'ব আৰু তোমালোকে এক্সামত খুব ধুনীয়াকৈ লিখিব পাৰিবা। যদি কাৰোবাৰ ডাউট থাকি যায় তেতিয়াহ'লে এটা কমেণ্ট কৰি জনাবা। ঠিক আছে, এতিয়া কেইনছে কৈছে তেওঁৰ মতে যিটো সুদ হয় সেই সুদ হৈছে এজন ব্যক্তি এটা নিৰ্দিষ্ট সময়ৰ বাবে তাৰল্যপ্ৰীতি পৰিত্যাগ কৰা বুজায়। এতিয়া কথাটো হৈছে তাৰল্যপ্ৰীতি মানেনো কি? তাৰল্যপ্ৰীতি অন্য একো নহয় যে মানুহে হাতত বা নগদ টকা ৰখাৰ প্ৰতি যিটো মোহ বা সেই হাতত টকা ৰখাৰ প্ৰতি যি চাহিদা তাকে আচলতে তাৰল্যপ্ৰীতি বুলি কোৱা হয়। এতিয়া ইয়াত কেইনছে তেওঁ খুব স্পষ্টকৈ ইয়াত মেনশ্যন কৰিছে যে সুদ কি? সুদ হৈছে এজন ব্যক্তিয়ে এটা নিৰ্দিষ্ট সময়ৰ বাবে তাৰল্যপ্ৰীতি ত্যাগ কৰাৰ পুৰস্কাৰ। তাৰল্যপ্ৰীতি ত্যাগ কৰা মানে আমি সুদ কেতিয়া পাম? যদিহে আমি সেই পইচাটো বেংকত বা কোনোবা এটা ফাইনেন্সিয়েল চ'ৰ্চত বা কিবা এটা কামত আমি ইনভেষ্ট কৰোঁ, বিনিয়োগ কৰিম, হয়নে? গতিকে সেইটো ৰখাৰ পিছত তাৰ বিনিময়ত আমি সুদ পাম আৰু সেই সুদটো পাবলৈ হ'লে আমি আমাৰ কি কৰিব লাগিব? তাৰল্যতাটো ত্যাগ কৰিব লাগিব। তাৰমানে আমি হাতত পইচা ৰাখিব নালাগিব, হয়নে? লিংক কৰি পঢ়িবা, তেতিয়া একেবাৰে ইজি হ'ব গোটেই কনচেপ্টখিনি। কৈছে সুদ কি? যে এজন ব্যক্তিয়ে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে তেওঁ যিটো তাৰল্যতা বা তাৰল্যপ্ৰীতি ত্যাগ কৰাৰ যিটো পুৰস্কাৰ সেইটোকে আচলতে তেওঁ সুদ বুলি কোৱা হয়। এতিয়া তাৰল্য ত্যাগ কৰা মানে মানুহে হাতত যিটো পইচা ৰাখিব বিচাৰে সেইটো নাৰাখি পেলাই তেওঁ সেইটো ইনভেষ্ট কৰাটো বুজাইছে। কোনো ফাইনেন্সিয়েল ইনষ্টিটিউটত হওক বা অন্য ধৰণৰ কামত তেওঁ সেইটো বিনিয়োগ কৰিছে, তাৰ বিনিময়ত তেওঁ এটা সুদ লাভ কৰিছে। ঠিক আছে, এতিয়া এই যিটো মুদ্ৰাৰ ক্ৰয় ক্ষমতা আছে, এতিয়া তাৰল্যপ্ৰীতিৰ কনচেপ্টটোৰ লগত আমি এটা জানিব লাগিব যে আমি সকলোৱে জানো মুদ্ৰাৰ ক্ৰয় ক্ষমতা আছে। মুদ্ৰাৰ ক্ৰয় ক্ষমতাটোক আমি কিহেৰে ডিটাৰমাইন কৰোঁ বা কিহেৰে নিৰ্ণয় কৰোঁ? সেইটো হৈছে মূল্যৰে। মুদ্ৰাৰ ক্ৰয় ক্ষমতা মানে বুজি পাইছানে? মুদ্ৰাৰ ক্ৰয় ক্ষমতা মানে হৈছে যে আমাৰ দৈনন্দিন জীৱনত আমি প্ৰত্যেকেই বিভিন্ন ধৰণৰ বস্তু আমি ব্যৱহাৰ কৰোঁ, হয়নে? সেই বস্তুবিলাক আমি
কিহৰ জৰিয়তে লাভ কৰোঁ সেই বস্তুবিলাক আমি ক্ৰয় কৰি আনো কিয় ক্ৰয় কৰি আনো আৰু সেই প্ৰত্যেকটো বস্তুৰ মুদ্ৰাৰ ক্ৰয় ক্ষমতা আছে যিহেতু এতিয়া বৰ্তমান আমি পণ্য বিনিময় প্ৰথাত নাই এতিয়া আমি বৰ্তমান কি কৰি আছোঁ আমি যেতিয়া আমাৰ দৈনন্দিন জীৱনৰ বস্তুৰ প্ৰয়োজন হয় আমি সেই প্ৰয়োজনীয় বস্তুখিনি আমি ক্ৰয় কৰি আনো তাৰ বিনিময়ত সেই প্ৰত্যেকটো বস্তুৰ এটা নিৰ্দিষ্ট দাম থাকে বা মূল্য থাকে হয়নে গতিকে সেই মূল্যটো পৰিশোধ কৰি পেলাই আমি সেই বস্তুটো ক্ৰয় কৰি লৈ আনো তাৰ মানে মুদ্ৰাৰ ক্ৰয় ক্ষমতা আছে আমি কিবা এটা দ্ৰব্য বা সামগ্ৰী যেতিয়া ক্ৰয় কৰোঁ সেই ক্ৰয় কৰিবলৈ যিটো আমি মূল্য দিওঁ সেই মূল্যটোৰ বিনিময়ত যিটো আমি বস্তু লাভ কৰোঁ সেইটো মুদ্ৰাৰ ক্ৰয় ক্ষমতা বুলি কোৱা হৈছে এতিয়া এজন ব্যক্তিৰ মুঠ উপাৰ্জনৰ তেওঁ উপভোগ আৰু সঞ্চয় এই দুইটা কাৰ্যত ব্যৱহাৰ কৰে অবিয়াছলি কৰে হয়নে এজন ব্যক্তিয়ে তেওঁ যিমানখিনি ইনকাম কৰে সেই ইনকামৰ তেওঁ যদি ইনকামটো দুটা ভাগত ভাগ কৰে এটা হৈছে তেওঁ কনজাম্পশ্যন এক্সপেণ্ডিচাৰ আৰু আনটো হৈছে তেওঁ ছেভিং কৰে প্ৰত্যেকজন ব্যক্তিয়ে কৰে এটা তেওঁ যিমানখিনি উপাৰ্জন কৰে বা তেওঁ যিমানখিনি ইনকাম আহৰণ কৰে সেই আয়ৰ এটা অংশ তেওঁ সঞ্চয় কৰে আৰু এটা অংশ তেওঁ ছেভ কৰে ঠিক আছে এই উপভোগ আৰু সঞ্চয়ৰ উপৰিও বিভিন্ন প্ৰয়োজনত মানুহে নগদ হিচাপে কিছু টকা ৰাখিব বিচাৰে যাকে তাৰল্যপ্ৰীতি বুলি কোৱা হয় বুজি পাইছা এতিয়া চোৱা এজন ব্যক্তিয়ে ধৰি লৈছোঁ তেওঁ 10,000 ৰুপিজ মানে ইনকাম কৰে তেওঁৰ ইনকাম কি হৈছে 10,000 ৰুপিজ ঠিক আছে গতিকে এই 10,000 ৰুপিজটো তেওঁ কি কৰিব এটা অংশ সঞ্চয় কৰিব আৰু এটা অংশ মানে কি কৰিব তেওঁ উপভোগ কৰিব এতিয়া ধৰি লৈছোঁ সেই ব্যক্তিজনৰ তেওঁ যিটো উপভোগ কৰিব তেওঁ সেই উপভোগ কৰিব ধৰি লৈছোঁ 6,000 তেওঁ কনজাম্পশ্যন কৰিলে ঠিক আছে আৰু সেই 6,000ৰে তেওঁ কি কৰিলে 2,000 এটা তেওঁ ছেভ কৰিলে আৰু বাকী 2,000 এটা তেওঁ হাতত ৰাখি থ'লে কাৰণ আমি গোটেই মাহটো চলিব লাগিব হয়নে এই মাহটোত আমি খোৱা বোৱা বা আদি কৰি কিবা দৈনন্দিন জীৱনত আমি যিখিনি বস্তু উপভোগ কৰোঁ সেইবিলাকৰ বিনিময়ত খৰচ কৰিলোঁ এই 2,000 টকাটো আমি কি কৰিলোঁ সঞ্চয় কৰিলোঁ ছেভ কৰিলোঁ আৰু আমি অকল খাই বৈ আৰু সঞ্চয় কৰিলে নহ'ব জানো নহয় আমাৰ ভৱিষ্যতে কিছুমান বিপদ আপদ হ'ব পাৰে বা আমাৰ দৈনন্দিন জীৱনত কিছুমান লাগতিয়াল বস্তু হ'ব পাৰে তুমি ক'ব নোৱাৰা যে এই 6,000 তোমাৰ খৰচ কৰিব পাৰিবা বা সেই 6,000ৰ ভিতৰতে আমাৰ গোটেই মাহটো চলিব বা সপ্তাহটো চলিব গতিকে আমি তেনেকুৱা এটা এষ্টিমেট কৰি ৰাখিব নোৱাৰোঁ কাৰণ আমি মানুহ হয়নে মানুহ হিচাপে আমাৰ দৈনন্দিন জীৱনত বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বস্তুৰ প্ৰয়োজন হ'ব পাৰে বিভিন্ন ধৰণৰ বিপদ আমাৰ হ'ব পাৰে গতিকে সেইকাৰণে এইবিলাক কিছুমান সতৰ্কতামূলক কাৰণতেই হওক বা আমাৰ লেনদেনৰ কাৰণতেই হওক এই বিভিন্ন কাৰণত আমি কি কৰোঁ মুদ্ৰাৰ এটা অংশ আমি নগদ ৰাখিবলৈ বিচাৰোঁ বা আমি হাতত ৰাখিব বিচাৰোঁ হয় নে নহয় গতিকে এই অংশটোকে কি বুলি কোৱা হয় তাৰল্যতা বুলি বা তাৰল্যপ্ৰীতি বুলি কোৱা হয় এতিয়া বুজি পালানে তাৰল্যপ্ৰীতি কি তাৰল্যপ্ৰীতি হৈছে যে মানুহে আয়ৰ যিখিনি আয় উপাৰ্জন কৰে সেই আয়ৰ এটা অংশ কি কৰে উপভোগ কৰে আৰু এটা অংশ সঞ্চয় কৰে সেই উপভোগ আৰু সঞ্চয়ৰ উপৰিও মানুহে তেওঁৰ উপাৰ্জনৰ এটা অংশ নগদ টকা হিচাপে বা হাতত তেওঁ ৰাখিব বিচাৰে হয়নে আৰু এই যে তেওঁ হাতত যিটো টকা ৰখাৰ তেওঁৰ যিটো মোহ বা তেওঁৰ যিটো মানসিকতা সেইটোকে কি বুলি কোৱা হয় তাৰল্যপ্ৰীতি বুলি কোৱা হয় ঠিক আছে এতিয়া এই তাৰল্যপ্ৰীতিৰ যিটো কনচেপ্ট সেইটো অৰ্থাৎ তাৰল্যপ্ৰীতি হৈছে যে নগদ হাতত টকা ৰখাৰ মোহ বা নগদ টকা ৰখাৰ প্ৰতি যি চাহিদা সেইটোকে তাৰল্যপ্ৰীতি বুলি কোৱা হয় মই দুটা দি দিছোঁ অৰ্থাৎ বুলি দিছোঁ তোমালোকে অৰ্থাৎটো স্ক্ৰিপ্ট কৰিব পাৰা নতুবা যোনটোকে তোমালোকে ইজি বুলি ভাবা সেইটোৱে লিখিবা কিন্তু যেতিয়া কনচেপ্টখিনি তোমালোকক বুজাই গৈছোঁ সেই বুজাই যোৱা কথাখিনি জাষ্ট বুজি পাবৰ কাৰণে লিখিছোঁ কিন্তু এক্সাম হলত তোমালোকে লিখিবলৈ হ'লে বা এক্সামৰ পেপাৰত তোমালোকে লিখিবলৈ হ'লে ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰাই কনচেপ্টবোৰ লিখিবা যেনেধৰণে তুমি বুকত পাবা বা মই এইটো কোৱা নাই যে মই যিখিনি নোটছ লিখিছোঁ তোমালোকে এইটো যে সেইটোৱে ফ'ল' কৰা সেইটো বুলিও মই নকওঁ গতিকে যেনেধৰণেই তোমালোকে নোটছটো প্ৰিপেয়াৰ কৰা কলেজতো তোমালোকক ধুনীয়াকৈ পঢ়ায় সেইখিনিৰ পৰাও তোমালোকে লিখিব পাৰা কিন্তু মেইন কনচেপ্টটো হৈছে তোমালোকৰ কনচেপ্ট ক্লিয়াৰ হ'ব লাগে বাকী আদাৰৱাইজ তোমালোকে লিখা নোটছটো তোমালোকে অ'ন নোটছো হ'ব পাৰে কলেজৰ নোটছো হ'ব পাৰে যোনটো চ'ৰ্চৰ পৰা তুমি নোটছটো ইজি বুলি ভাবা বা তুমি মানে তোমাৰ কাৰণে সুইটেবল বুলি ভাবা সেইটো চ'ৰ্চৰ পৰা তুমি লিখিব পাৰা ঠিক আছে আৰু চেষ্টা কৰিবা যাতে কনচেপ্টখিনি লিখোঁতে ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যন আনচাৰটো তুমি প্ৰেজেণ্ট কৰা আৰু বাকী যিখিনি বুজাই গৈছোঁ তাৰ শব্দ কিছুমান কেতিয়াবা ইউজ কৰোঁ হয়নে কিনা বেকা বিকাৰ এইবিলাক বস্তুখিনি আমি দৈনন্দিন জীৱনৰ যিখিনি শব্দ ইউজ কৰি থাকোঁ সেই কথাখিনি আমি জাষ্ট তোমালোকক বুজাবৰ কাৰণে চেষ্টা কৰোঁ ঠিক আছে এতিয়া আহিছোঁ মানুহে বিভিন্ন কাৰণত এতিয়া বুজি পালানে তাৰল্যতাটো কি আই হোপ তাৰল্য কি বুজি পাইছা
নেক্সট কথাটো হৈছে মানুহে বিভিন্ন কাৰণত নগদ মুদ্ৰা ৰাখিব বিচাৰে, কাৰণ মুদ্ৰাৰ সাধাৰণ ক্ৰয় ক্ষমতাৰ বাবে যিকোনো বিপদ আপদ বা বিশেষ প্ৰয়োজনত অতি সহজে কাৰ্য সম্পাদন কৰিব পাৰে। আমি কিয় হাতত টকা ৰাখিব বিচাৰোঁ? কাৰণ মুদ্ৰাৰ ক্ৰয় ক্ষমতা আছে। এতিয়া চোৱা, আমি যিহেতু মানুহ, হয়নে, দৈনন্দিন জীৱনত বিভিন্ন বিপদ আপদ হ'ব পাৰে, হয়নে। ধৰি লৈছোঁ আজি মই এজন কৃষক, হয়নে, গতিকে মই কৃষক হিচাপে মোৰ কি হৈছে, বহুত বেছি পৰিমাণে শস্য আছে, হয়নে, গতিকে মই সেই শস্যখিনি উৎপাদন কৰি সেই শস্যখিনি যদি মই ভঁৰালত থৈ দিওঁ, বিক্ৰী নকৰোঁ, মোৰ যদি কাইলৈ কিবা এটা এক্সিডেণ্ট হৈ যায় বা কাইলৈ যদি আনফৰ্চুনেটলি মোৰ এটা বহুত ডাঙৰ বেমাৰ হৈ যায় বা সৰু সুৰা কিবা এটা দুৰ্ঘটনাই হৈ যায়, যিয়ে নহওক, তেতিয়াহ'লে মই ডক্তৰৰ ওচৰত যাবলৈ হ'লে বা মই প্ৰাইমেৰী যিখিনি ট্ৰিটমেণ্ট কৰিবলৈ হ'লে মই মোৰ ভঁৰালৰ শস্যখিনি নি পেলাই সেইখিনি ট্ৰিটমেণ্ট কৰিব পাৰিম নি? নোৱাৰোঁ। তাৰ কাৰণে কি কৰিব লাগিব? মই সেই ভঁৰালৰ শস্যখিনি বিক্ৰী কৰিব লাগিব। বিক্ৰী কৰি যিখিনি টকা মই পাওঁ সেইখিনি মই মোৰ পৰিয়ালো চলিব লাগিব, মই সঞ্চয় কৰিব লাগিব, আৰু তাৰ এটা অংশ মই হাতত ৰাখিবও লাগিব, যাতে পিছত যদি বা আমি জীয়াই থকা এই সময়খিনিত, হয়নে, দৈনন্দিন জীৱনত যদি কিবা বিপদ বিঘিনি হয়, তেতিয়াহ'লে সেই বিপদ বিঘিনিসমূহক আমি নিৰ্মূল কৰিবলৈ হ'লে বা সেইখিনি সময়ত আমি সকাহ পাবলৈ হ'লে বিভিন্ন ধৰণৰ কামত আমাৰ মুদ্ৰাইহে সহায় কৰিব। বুজি পাইছা? সেই কথাটোকে আচলতে কোৱা হৈছে। অন্যান্য স্থাৱৰ সা সম্পত্তি, অংশপত্ৰ, ঋণ, এই সকলোবিলাকৰ দ্বাৰা লাভৱান হ'ব পাৰিলে তাৎক্ষণিকভাৱে হোৱা প্ৰয়োজনত মুদ্ৰাৰ অবিহনে পৰিত্ৰাণ পাব পৰা নাযায়। এইবিলাকৰ উপৰিও আমি কিছুমান শ্বেয়াৰ মাৰ্কেটৰ কথা আহি পৰে, অংশপত্ৰ, চুক্তিপত্ৰ, এইখিনি সা সম্পত্তি আমি ক্ৰয় বিক্ৰয়ৰ কথা আহি পৰে। এইখিনি ক্ষেত্ৰতো আমাৰ কি হয়, মুদ্ৰাৰ প্ৰয়োজন আহি পৰে। আৰু সেইবাবে নগদ টকাৰ প্ৰতি মানুহৰ মোহ বেছি থকা দেখা যায়। সেইকাৰণে মানুহে হাতত টকা বেছিকৈ ৰাখিবলৈ বিচাৰে। কেইনছৰ মতে সেই মোহ ত্যাগ কৰাৰ পুৰস্কাৰ হিচাপে যি প্ৰতিদান হয়, সেইটোকে কি বুলি কোৱা হয়? সুদ বুলি কোৱা হয়। মানুহে তেতিয়া যে মানুহৰ কি কৰে, নগদ টকাটো ৰাখিবলৈ যদি মানুহে নিবিচাৰে বা মানুহে সেই মোহটো ত্যাগ কৰে, মানুহে যদি ভাবে, আৰু যদি মই ভাবিছোঁ যে মই সেইখিনি শস্যখিনি বিক্ৰী কৰি পেলাই মই যিখিনি টকা পালোঁ, সেই টকাখিনি মই এটা অংশ মই গোটেই পৰিয়ালটো চলিবৰ কাৰণে উপভোগ কৰিলোঁ, এটা অংশ সঞ্চয় কৰিলোঁ, আকৌ মই ভাবিলোঁ যে সেইখিনি অংশ মই মোৰ ভৱিষ্যতে বিপদ নহয়, গতিকে নৰ্মেল মই চলি যাম, গতিকে মই মোৰ টকাখিনি মই হাতত নাৰাখি মই কিবা এটা কামত বিনিয়োগ কৰোঁ বা মই কিবা এটা সেইটো সঞ্চয় কৰি ৰাখিছোঁ বা সেইখিনি বিনিময়ত মই এটা সুদ পাব পৰাকৈ কিবা এটা ইনভেষ্ট কৰি ৰাখিছোঁ, হয়নে। এই যে মই মোহটো ত্যাগ কৰিলোঁ, মই হাতত টকা নাৰাখোঁ বুলি, সেই ত্যাগ কৰাৰ বিনিময়ত মই কি পাম? সুদটো পাম। বুজি পাইছানে? সেই তাৰল্য ত্যাগ কৰা, হাতত টকা ৰখা যিটো তাৰল্য বা সেই যি মোহ, সেই মোহ ত্যাগ কৰি পেলাই মানুহে কি লাভ কৰিব পাৰে? সুদটো লাভ কৰিব পাৰে। এতিয়া কেইনছৰ মতে মানুহে নগদ টকাৰ প্ৰতি মোহ বা তাৰল্যতাৰ প্ৰধানকৈ তিনিটা কাৰণ আছে। প্ৰথম কাৰণটো হৈছে লেনদেন অভিপ্ৰায়, যাক আমি ট্ৰানজেকশ্যন মটিভ বুলি কওঁ। ছেকেণ্ডটো হৈছে সতৰ্কতামূলক অভিপ্ৰায়, যাক আমি প্ৰিকশ্যনাৰী মটিভ বুলি কওঁ। আৰু নেক্সটটো হৈছে লাভজনক অভিপ্ৰায়, যাক আমি স্পেকুলেটিভ মটিভ বুলি কওঁ। বা কিছু বুকত তোমালোকে ট্ৰানজেকশ্যনাৰী ডিমাণ্ড ফৰ মানি পাবা, কিছুমান বুকত প্ৰিকশ্যনাৰী ডিমাণ্ড ফৰ মানি পাবা, আৰু কিছুমান বুকত স্পেকুলেটিভ ডিমাণ্ড ফৰ মানি বুলি ক'ব পাবা। অৰ্থাৎ লেনদেনৰ অভিপ্ৰায় যিটো চাহিদা বা সতৰ্কতামূলক অভিপ্ৰায় চাহিদা আৰু লাভজনক অভিপ্ৰায় চাহিদা বা লাভৰ কল্পনাপ্ৰসূত চাহিদা বুলিও তোমালোকে কিছু বুকত লাভ কৰিবলৈ পাবা। ঠিক আছে? এতিয়া আমি প্ৰত্যেকটো টপিকৰ ওপৰত বিতংভাৱে আলোচনা কৰিব লাগিব। প্ৰথম কথাটো হৈছে লেনদেন অভিপ্ৰায়। লেনদেন অভিপ্ৰায় মানেনো কি? দৈনন্দিন জীৱন যাত্ৰাত সকলো প্ৰয়োজনীয় অভাৱ পূৰণৰ কাৰণে যি নগদ টকা ৰাখিবলৈ বিচৰা হয়, তাকে আচলতে লেনদেন অভিপ্ৰায় বুলি কোৱা হয়। লেনদেন অভিপ্ৰায় কাক বোলে? যে আমাৰ যি দৈনন্দিন জীৱন যাত্ৰা আছে, সেই জীৱন যাত্ৰাত সকলো প্ৰয়োজনীয় অভাৱবিলাক পূৰণ কৰিবৰ কাৰণে আমি যি নগদ টকা ৰাখিবলৈ বিচাৰোঁ বা আমাৰ নগদ টকা ৰখাৰ যি হাবিয়াস, সেই হাবিয়াসটোকে লেনদেনৰ অভিপ্ৰায় বুলি কোৱা হয়। লেনদেন অভিপ্ৰায়টো মানে আমি ৰাতিপুৱা শুই উঠাৰ পৰা আমি ৰাতিলৈকে আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ দ্ৰব্য সামগ্ৰী ক্ৰয় বিক্ৰয় কৰিবলগীয়া হয়, হয়নে নহয়? গতিকে এইখিনি কাৰণতো আমি কি কৰিব লাগে? হাতত এটা অংশ টকা হিচাপে আমি ৰাখিব লাগে। আৰু সেই আমাৰ যি অভাৱ থাকে, সেই অভাৱখিনি পূৰণ কৰিবৰ কাৰণে আচলতে সেই নগদ টকা যিটো ৰাখোঁ, সেইটোকে লেনদেন চাহিদা বুলি কোৱা হয়। এতিয়া লেনদেন অভিপ্ৰায় ৰাখিব বিচৰা নগদ টকাৰ পৰিমাণ ব্যক্তিজনে লাভ কৰা পাৰিশ্ৰমিকৰ
পাৰিশ্ৰমিকৰ সময়ৰ ব্যৱধানৰ ওপৰতো নিৰ্ভৰ কৰে এতিয়া চাবাচোন কিছুমান এনেকুৱা ব্যক্তি আছে যিজন ব্যক্তিয়ে এমাহত তেওঁ মূৰত এটা দৰমহা পায় কিছুমান ব্যক্তিয়ে সাপ্তাহিক দৰমহা পায় কিছুমানে 10 ডেজৰ মূৰত দৰমহা পায় কিছুমানে 15 দিনৰ মূৰত দৰমহা পায় গতিকে প্ৰত্যেকজন ব্যক্তিৰ পাৰিশ্ৰমিকৰ যিটো ডিউৰেশ্যন বা সময়ৰ ব্যৱধান সেইটো বেলেগ বেলেগ হয় আৰু সময়ৰ ব্যৱধানবিলাক বেলেগ বেলেগ হোৱাৰ লগে লগে সেই লেনদেনৰ অভিপ্ৰায়ৰ যিটো মানুহৰ নগদ টকা ৰখাৰ তাৰিলতা সেইটোও বেলেগ বেলেগ হ'ব পাৰে এতিয়া যিকোনো এজন ব্যক্তিৰ পাৰিশ্ৰমিক লাভ কৰাৰ সময়ৰ ব্যৱধান যদি বেছি হয় তেতিয়াহ'লে তেওঁলোকৰ লেনদেন অভিপ্ৰায়ৰ টকাটো বেছি হয় আৰু সময়ৰ ব্যৱধান যদি কম হয় তেতিয়াহ'লে লেনদেনৰ টকা বা সঞ্চয়টো তেওঁলোকে কমকৈ কৰিব এতিয়া চোৱা এতিয়া আজি এজন ব্যক্তিয়ে এমাহৰ মূৰত দৰমহাটো পায় গতিকে নেক্সট দৰমহাটো তেওঁ কেতিয়া আহিব সেই মাহটোৰ শেষত আহিব গতিকে তেওঁ মাজত ধৰি পেলাই তেওঁ আৰু দৰমহা নাপায় গতিকে তেওঁ কি কৰিব লাগিব হাতত বেছিকৈ টকা ৰাখিব লাগিব যিহেতু তেওঁ গোটেই মাহটো চলাই নিব লাগিব বুজি পালানে সময়ৰ ব্যৱধানটো নেক্সট কথাটো হৈছে এজন মানুহে সাপ্তাহিক দৰমহা পায় 7 দিনৰ মূৰত পায় গতিকে তেওঁ এটা কম পৰিমাণৰ এমাউণ্ট হ'লেও তেওঁ হাতত ৰাখিলেও চলি যাব কাৰণ তেওঁ জানে যে আৰু নেক্সট 7 ডেজ পিছত তেওঁ আকৌ সেইটো পৰিমাণৰ দৰমহা লাভ কৰিব এইটো হৈছে সময়ৰ ব্যৱধান বুজি পাইছা বস্তুখিনি এটা ৰিয়েলিষ্টিক উদাহৰণ এটা মনলৈ আনি ল'বা তেতিয়া কনচেপ্টখিনি বুজিবলৈ সহজ হ'ব নেক্সট হৈছে সতৰ্কতামূলক অভিপ্ৰায় লেনদেনৰ প্ৰয়োজনৰ উপৰিও মানুহৰ দৈনন্দিন জীৱনত অপ্ৰত্যাশিতভাৱে আহিব পৰা বিপদ বা সমস্যাৰ পৰা ৰেহাই পাবৰ বাবে উপাৰ্জনৰ এক অংশ নগদ হিচাপে মানুহে ৰাখিব বিচাৰে দূৰদৰ্শী আৰু সচেতন লোকসকলে এনেও উদ্দেশ্যত উপাৰ্জনৰ এক অংশ নগদ হিচাপে ৰাখিবলৈ বিচাৰে বা ৰাখে গতিকে নিযুক্তিহীনতাৰ সমস্যা বেমাৰ দুৰ্ঘটনা মৃত্যু আদি বিভিন্ন ধৰণৰ সমস্যাৰ মুখামুখি হ'বৰ বাবে মানুহৰ এই সতৰ্কতামূলক অভিপ্ৰায়টো সৃষ্টি হয় অবভিয়াছলি মই অলৰেডি যিখিনি কথা কৈ গ'লোঁ নিযুক্তিহীনতাৰ সমস্যা এতিয়া ধৰি লৈছোঁ মই এতিয়া বৰ্তমান কিবা এটা কাম কৰি আছোঁ ঠিক আছে গতিকে মই যদি ভাবোঁ যে নেক্সট মাহত মোৰ আৰু ইনকাম নহয় বা নেক্সট এবছৰত মোৰ ইনকাম নহয় বা নেক্সট মাহত মোৰ ইনকাম নহয় তেতিয়া মই কি কৰিম জানো যে মোৰ নিযুক্তিহীনতাৰ সমস্যা মোৰ ভৱিষ্যতে হ'ব পাৰে গতিকে মই মোৰ আয়ৰ যিখিনি অংশ সেই অংশটো মই গোটেইখিনি খৰচ কৰি পেলাব নোৱাৰোঁ এটা অংশ মই হাতত ৰাখিব বিচাৰোঁ হয়নে প্ৰত্যেকজন মানুহেই তেনেকুৱা ধৰণৰ কৰে হয়নে নহয় আৰু নেক্সট কথাটো হৈছে ভৱিষ্যতে আজি মই সুস্থ হৈ আছোঁ কাইলৈ যদি মোৰ কিবা এটা বেমাৰ হয় মোৰ কিবা এটা দুৰ্ঘটনা হয় গতিকে সেই চিটুৱেশ্যনখিনি যদি আহে সেইখিনি মই কেনেধৰণে ফেচ কৰিম তাৰ কাৰণেও মই মোৰ হাতত এটা অংশ সাঁচি ৰাখিব লাগিব হয়তো প্ৰত্যেকজন পৰিয়ালতে তোমালোকৰ প্ৰত্যেকৰ ঘৰতেই সেই ছিষ্টেমটো আছে আমি দৈনন্দিন জীৱনত লেনদেনৰ কাৰণেও ৰাখিছোঁ আমাৰ ভৱিষ্যতে আহিব পৰা সেই বিপদ বিঘিনিবিলাক দূৰ কৰিবৰ কাৰণেও আচলতে ৰাখিছোঁ সেইটোকে আচলতে দূৰদৰ্শী বা সচেতন ব্যক্তি বুলি কোৱা হৈছে যে দূৰদৰ্শী আৰু সচেতন লোকসকলে এনে উদ্দেশ্যত উপাৰ্জনৰ এক অংশ নগদ হিচাপে নিজৰ হাতত ৰাখিব বিচাৰে বুজি পাইছা সেইটো হৈছে সতৰ্কতামূলক অভিপ্ৰায় এতিয়া কথা হৈছে এই যে লেনদেন অভিপ্ৰায় আৰু সতৰ্কতামূলক অভিপ্ৰায় এই দুয়োটা কিন্তু এজন ব্যক্তিৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰে এজন ব্যক্তিৰ উপাৰ্জন যিমানেই বেছি হ'ব তেওঁলোকৰ সতৰ্কতামূলক অভিপ্ৰায় সিমান বা লেনদেন অভিপ্ৰায় সিমানেই বেছি হ'ব দিছ ইজ এ পজিটিভ ৰিলেশ্যনশ্বিপ বিটুইন দ্য স্পেকুলেটিভ ডিমাণ্ড ফৰ মানি এণ্ড প্ৰিকশ্যনাৰী ডিমাণ্ড ফৰ মানি এণ্ড দ্য ইনকাম অফ দ্য পাৰ্চন এজন ব্যক্তিৰ ইনকামৰ লগত এই দুইটাৰ এটা যোগাত্মক সম্পৰ্ক আছে এতিয়া ধৰি লৈছোঁ এজন ব্যক্তিয়ে ধৰি লৈছোঁ তেওঁ দৰমহা বহুত বেছি তেওঁ ইনকাম বহুত বেছি হয়নে আয় বেছি হৈ যোৱাৰ লগে লগে তেওঁ হাতত দৈনন্দিন জীৱনটো তেওঁ চলিবৰ কাৰণে হাতত বেছি পইচা ৰাখিব পাৰিব হয়নে নহয় যদি এজন ব্যক্তিৰ আয়টো কম থাকে তেওঁ কম ইনকাম আৰ্ণ কৰে তেতিয়াহ'লে সেই ব্যক্তিজনে তেওঁ দৈনন্দিন জীৱনৰ লেনদেনৰ কাৰণে বেছি টকা হাতত ৰাখিব পাৰিব জানো নোৱাৰে যিহেতু তেওঁ আয়েই কম তেওঁ উপাৰ্জনেই কম ঠিক তেনেধৰণে সতৰ্কতামূলকো একেই হয় এজন ব্যক্তিৰ যদি বেছিকৈ ইনকাম আৰ্ণ কৰে তেতিয়াহ'লে তেওঁ সেই হাতত বেছিকৈ টকা ৰাখিব পাৰিব ভৱিষ্যতে কিবা বিপদ হয় বুলি কিন্তু এজন ব্যক্তিৰ যদি ইনকাম কম হ'লে জানো তেওঁ বহুত বেছি পৰিমাণে ৰাখিব পাৰিব নোৱাৰে ন এই দুয়োটা অভিপ্ৰায়ে কিন্তু সেই ব্যক্তিজনৰ উপাৰ্জন স্তৰটোৰ ওপৰতে নিৰ্ভৰ কৰে আৰু এটা যোগাত্মক সম্পৰ্ক আছে ব্যক্তিজনৰ উপাৰ্জন আৰু লেনদেন অভিপ্ৰায় আৰু সতৰ্কতামূলক অভিপ্ৰায় এই কথাখিনি এটা তলত কৈছোঁ এতিয়া চোৱা
সতৰ্কতামূলক অভিপ্ৰায়ে ৰখাত নগদ টকাৰ পৰিমাণ, ব্যক্তিজনৰ উপাৰ্জনৰ পৰিমাণ, ব্যক্তিজনৰ স্বভাৱ, ব্যক্তিজনৰ প্ৰকৃতি, তেওঁ জীৱন ধাৰণৰ মানদণ্ড ইত্যাদি বিভিন্ন ধৰণৰ কাৰণৰ ওপৰতো নিৰ্ভৰ কৰে। আকৌ এটা কথা, এতিয়া মই কৈছোঁ যে ব্যক্তিজনৰ উপাৰ্জনৰ ওপৰতো নিৰ্ভৰ কৰে, আৰু এনেকুৱাও হ'ব পাৰে ব্যক্তিবিলাকৰ স্বভাৱ বা ব্যক্তিবিলাকৰ প্ৰকৃতিৰ ওপৰতো নিৰ্ভৰ কৰে। এতিয়া তোমালোকৰ সমাজত থকা কিছুমান ওচৰে পাজৰে বা তোমালোকে ৰিয়েল লাইফত থকা এনেকুৱা কিছুমান ব্যক্তি দেখিবা যোনজন ব্যক্তিৰ বহুত বেছি ইনকাম কৰে, তেওঁ এমাহটোৰ মূৰত বছৰৰ মূৰত তেওঁ ভাল ইনকাম আৰ্ণ কৰে, তেওঁ কিন্তু বহুত বেছি খৰচী হয়, তেওঁ বেছিকৈ উপভোগ কৰে। গতিকে কেতিয়াবা এনেকুৱা হয় সেই ব্যক্তিজনৰ বহুত বেছিও যদি মানে টকা তেওঁ আৰ্ণ কৰে, তেওঁৰ ঘৰত যদি কিবা এটা বিপদ হয় তেতিয়াহ'লে তেওঁ অন্য এজন ব্যক্তিৰ ওচৰত হাত পাতিবলগীয়া হয়, কাৰণ তেওঁ সতৰ্কতামূলক অভিপ্ৰায়ৰ কাৰণে তেওঁ হাতত টকা ৰখাই নাই। বুজি পালানে? সেইটো হৈছে সেই ব্যক্তি কিছুমানৰ স্বভাৱ। অন্যহাতে এনেকুৱা কিছুমান ব্যক্তিও আছে, সেই ব্যক্তিবিলাকৰ বহুত বেছি টকা তেওঁলোকে ইনকাম নকৰে, তেওঁলোকৰ আয়ু বহুত বেছি নহয়, কিন্তু তেওঁলোকে যদি ভৱিষ্যতে তেনেকুৱা সৰু সুৰা কিবা বিপদ আহে, তেওঁলোকে কাৰো ওচৰত হাত নপতাকৈ সেই বিপদটোৰ পৰা উদ্ধাৰ হৈ আহিব পাৰে। গতিকে আমাৰ সমাজত আমি তেনেকুৱা কিছুমান উদাহৰণ দেখি আছোঁ, হয়নে? গতিকে সেই ব্যক্তিজনৰ উপাৰ্জন, ব্যক্তিবিলাকৰ স্বভাৱ বা তেওঁৰ যিটো প্ৰকৃতি, বা তেওঁৰ জীৱন ধাৰণৰ মানদণ্ড, এইবিলাকৰ ওপৰতো নিৰ্ভৰ কৰিব। জীৱন ধাৰণৰ মানদণ্ড মানে হৈছে এজন ব্যক্তিয়ে ধৰি লৈছোঁ, আমি এটা অসমীয়াত এটা কথা আছে, আই চাই ব্যয়, ঠিক আছে? এইবিলাক কথা মই তোমালোকক জাষ্ট বুজাবৰ কাৰণে কৈছোঁ, কিন্তু তোমালোকে পৰীক্ষাত নিলিখিবা, ঠিক আছে? পৰীক্ষাত ইয়াত যেনেধৰণে লিখা আছে, বুকত যেনেধৰণে লিখা আছে, ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰা কুৱেশ্যনখিনি লিখিবা, কিন্তু মই সদায় চেষ্টা কৰি আছোঁ ইকনমিক্সটো ইজি ৱেত তোমালোকৰ কাৰণে লৈ যাবৰ কাৰণে, সেইকাৰণেহে এই উদাহৰণখিনি দি গৈছোঁ। বাৰে প্ৰতি এইকাৰণে কথাখিনি কৈ থাকিবলগীয়া হয়, মই এটাই বিচাৰোঁ যাতে ষ্টুডেণ্টে সেই ইজি ৱেত মানে বস্তুখিনি বুজি পাইছা তোমালোকে, ধৰা সেই বুজি পোৱা কথাখিনিকে এনেধৰণে কোৱাৰ আগতে পৰীক্ষাত লিখি নিদিবা, তেতিয়া মাৰ্কছ নাপাবা। বুজি পাইছা? কনচেপ্টখিনি প্ৰথমতে নিজে বুজিবলৈ চেষ্টা কৰিবা। বুজিবলৈ চেষ্টা কৰাৰ পিছত এই PDF-টোৱে হওক বা তুমি বুকখনেই হওক বা কলেজত লিখা নোটটোৱে হওক, 2-3 বাৰ যেতিয়া পঢ়িবা, নিজে সেই বস্তুখিনি তোমালোকৰ আয়ত্তৰ ভিতৰলৈ আহি যাব, ঠিক আছে? এতিয়া কথা হৈছে এই দৈনন্দিন জীৱনত ব্যক্তিবিলাকৰ যিটো জীৱন ধাৰণৰ মানদণ্ড, সেইটোৰ ওপৰতো নিৰ্ভৰ কৰে। এজন ব্যক্তি এনেকুৱা থাকিব পাৰে, তেওঁ কম ইনকাম আৰ্ণ কৰিব পাৰে, কিন্তু তেওঁ সদায় হাই লাইফষ্টাইল এটা মেইনটেইন কৰিব বিচাৰে। আমি দেখিছোঁ আমাৰ সমাজত তেনেকুৱা ব্যক্তি আছে। অন্য কিছুমান ব্যক্তি আছে যে বহুত বেছি ইনকাম আৰ্ণ কৰে, কিন্তু তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড সৰ্বসাধাৰণকৈও থাকে। গতিকে এই গোটেই বস্তুখিনিও আচলতে তেওঁ হাতত কিমান টকা ৰাখিব পাৰে সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া নিম্ন উপাৰ্জনকাৰী ব্যক্তিসকলৰ তুলনাত উচ্চ উপাৰ্জনকাৰী ব্যক্তিসকলৰ এনে উদ্দেশ্যত বেছি পৰিমাণৰ টকা ৰাখিবলৈ বিচাৰে, যিটো অলৰেডি মই কৈছোঁ যে সৰ্বসাধাৰণতে এনেকুৱাই বেছিভাগৰ ক্ষেত্ৰত হয়, ক'ৰবাত ৰেয়াৰলিহে ব্যক্তিৰ স্বভাৱৰ ক্ষেত্ৰত খুব তেনেধৰণৰ খৰচী মানুহ দেখা যায়, কিন্তু বেছিভাগৰ ক্ষেত্ৰতে এনেকুৱা হয় যে যাৰ ইনকাম বেছি সেইবিলাক মানুহৰ সাধাৰণতে হাতত টকা তেওঁলোকৰ থাকেই, হয় নে নহয়? আমি সেইটো উদাহৰণ দেখি আহিছোঁ সমাজত। গতিকে এনে উদ্দেশ্যত তেওঁলোকে নিজৰ হাতত বেছি থাকিবলৈ বিচাৰে, আৰু অৰ্থনীতিবিদ জেমছ কেইনছে লেনদেনৰ অভিপ্ৰায় আৰু সতৰ্কতামূলক অভিপ্ৰায়ৰ উদ্দেশ্যে হোৱাৰ অভিপ্ৰায় ব্যক্তিজনৰ উপাৰ্জন স্তৰৰ ওপৰত নিৰ্ভৰ কৰে বুলি কৈছে। গতিকে জেমছ কেইনছে কি কৈছে? সেই ব্যক্তিজনৰ উপাৰ্জন স্তৰৰ ওপৰত, আৰু তেওঁ যিটো সমীকৰণ হৈছে সেই সমীকৰণটো হৈছে M1 + M2। এতিয়া কি হৈছে ইয়াত M1টো কি জানানে? M1টো হৈছে মুদ্ৰাৰ লেনদেন চাহিদা, M2টো হৈছে মুদ্ৰাৰ সতৰ্কতামূলক চাহিদা, which is equal to L1. L1টো হৈছে তাৰল্যপ্ৰীতি, আৰু L1 তাৰল্যপ্ৰীতিটো কি হৈছে? এই লেনদেন চাহিদা আৰু সতৰ্কতামূলক চাহিদা, এই দুয়োটা লগ লাগি পেলাই M1 + M2, এইটো লেনদেন আৰু এইটো সতৰ্কতামূলক, এই দুইটা লগ লাগি পেলাই L1টো গঠন হৈছে। আৰু এই যোনটো L1 হয়, সেই L1টো ইনকাম, ব্যক্তিজনৰ ইনকামৰ ওপৰত ডিপেণ্ড কৰে। গতিকে L1 ইজ এ ফাংচন অফ ইনকাম, মানে L1টো আই স্তৰৰ ওপৰত নিৰ্ভৰ কৰে। গতিকে এই সমীকৰণটো তোমালোকে পৰীক্ষাত লিখিব লাগিব, এইটো কিন্তু লিখিবই লাগিব, কোনো কাৰণতে এইটো স্ক্ৰিপ্ট কৰিব নোৱাৰিবা। আৰু সমীকৰণটো লিখিলে সমীকৰণটোত কোনটোৱে কি বুজাইছে সেইটোও তোমালোকে লিখিবা। M1টোৱে কি বুজিছে? লেনদেনৰ অৰ্থে সৃষ্টি হোৱা মুদ্ৰাৰ চাহিদা। M2টোৱে হৈছে সতৰ্কতামূলকৰ উদ্দেশ্যে সৃষ্টি হোৱা মুদ্ৰাৰ চাহিদা। L1টো হৈছে তাৰল্যতা, হয়নে, বা তাৰল্যপ্ৰীতি, আৰু FY ইজ এ ফাংচন অফ ইনকামটো বুজাইছে, অৰ্থাৎ উপাৰ্জন কাৰ্য বা যাক আমি আয় বুলি কওঁ। এতিয়া এই কনচেপ্টটোকে আমি এটা ডায়েগ্ৰামৰ সহায়ত বুজোৱা হা।
এতিয়া উক্ত চিত্ৰত OX অক্ষত আমাৰ কি বুজাইছে উপাৰ্জন আৰু OY অক্ষত তাৰল্য প্ৰীতিটো বুজোৱা হৈছে এতিয়া চোৱা এইজন ব্যক্তিৰ ধৰি লৈছো যেতিয়া তেওঁ উপাৰ্জন OY আছিলে তেতিয়া তেওঁ তাৰল্যতা আছিলে L1 যেতিয়া তেওঁ উপাৰ্জনৰ পৰিমাণ OY পৰা OY1 লৈ বৃদ্ধি পালে তেতিয়া তেওঁ তাৰল্যতাটো OL ৰ পৰা OL2 লৈ বৃদ্ধি পালে এতিয়া আমি দেখিবলৈ পাইছো হয়নে যেনে ধৰণে ব্যক্তিজনৰ উপাৰ্জন বাঢ়িছে তেনে ধৰণে তাৰল্যতাটো বাঢ়িছে তাৰল্যতা মানে কি যে মানুহে হাতত টকা ৰখাৰ চাহিদা এজন ব্যক্তিৰ উপাৰ্জন যিমানেই বাঢ়ি যাব তাৰল্যতাটো সিমানেই বাঢ়িব আৰু সেই কাৰণে তাৰ যোনডাল কাৰ্ভ হয় সেই কাৰ্ভডাল বা ৰেখাডাল এল ৰেখাডাল ঊৰ্ধ্বগামী হয় আপৱাৰ্ড ৰাইজিং বুলি কয় ইট ইজ এ পজিটিভ ৰিলেশ্যনশ্বিপ বিটুইন দ্য liquidity preference and the income of the person when income of the person increases then liquidity preference is also increase when income of the person decrease then liquidity preference is also decrease so ব্যক্তিজনৰ উপাৰ্জন বৃদ্ধি হোৱাৰ লগে লগে তাৰল্য প্ৰীতি বাঢ়িব আৰু উপাৰ্জন হ্ৰাস হৈ যোৱাৰ লগে লগে তাৰল্য প্ৰীতি কমি যাব গতিকে এইটো এটা কি হৈছে যোগাত্মক সম্পৰ্ক আছে এই কনসেপ্টখিনিকে মই ইয়াত লিখি দিছো যে এই চিত্ৰটোত OX অক্ষত উপাৰ্জনৰ পৰিমাণ আৰু OY অক্ষত তাৰল্য প্ৰীতি দেখুওৱা হৈছে যেতিয়া উপাৰ্জনৰ পৰিমাণ OL ৰ পৰা OL আছিলে মানে OY আছিলে তেতিয়া তাৰল্য প্ৰীতি L1 হল যেতিয়া উপাৰ্জনৰ পৰিমাণ OY2 লৈ বৃদ্ধি হল তেতিয়া তাৰল্য প্ৰীতি OL2 লৈ বৃদ্ধি হল গতিকে দেখা গৈছে যে লেনদেন আৰু সতৰ্কতামূলক অভিপ্ৰায় সৃষ্টি হোৱা তাৰল্য প্ৰীতি ব্যক্তিজনৰ উপাৰ্জন স্তৰৰ ওপৰত নিৰ্ভৰ কৰে উপাৰ্জন স্তৰ যদি বৃদ্ধি পায় এই উদ্দেশ্যে তাৰল্য প্ৰীতি বৃদ্ধি পায় আৰু উপাৰ্জন স্তৰ যদি কমি যায় তাৰল্য প্ৰীতিটো কমি যায় আই হোপ এই ডায়াগ্ৰামটো তোমালোকে ধুনীয়াকৈ বুজি পালা ঠিক আছে এতিয়া আহিছো শেষৰ কনসেপ্টলৈ সেইটো হৈছে লাভজনক অভিপ্ৰায় কিন্তু সতৰ্কতামূলক অভিপ্ৰায় আৰু লাভজনক অভিপ্ৰায়ৰ পৰা এই অভিপ্ৰায়টো কিছু পৃথক হয় কাৰণ এই অভিপ্ৰায়টো সেই ব্যক্তিজনৰ আয়ৰ ওপৰত নিৰ্ভৰ নকৰে এই অভিপ্ৰায়টো নিৰ্ভৰ কৰে মানে সুদৰ হাৰৰ ওপৰত মনত ৰাখিবা দেই এতিয়া M1 plus M2 যোনটোক আমি L1 বুলি কৈছিলো it is depends upon the it is a function of Y but M3 টো হৈছে যোনটো আমাৰ লাভৰ কল্পনাপ্ৰসূত অভিপ্ৰায় বুলি কওঁ it is a function of R rate of interest ই ব্যক্তিজনৰ যোনটো আয়টোৰ ওপৰত নিৰ্ভৰ নকৰি সুদৰ হাৰটোৰ ওপৰত নিৰ্ভৰ কৰে এতিয়া প্ৰশ্ন আহিছে এই কনসেপ্টলৈ ভৱিষ্যতে অধিকভাৱে সুদ পোৱাৰ আশা কৰি বা অনুমান কৰি যি তাৰল্য গ্ৰহ লয় সেইটোকে লাভজনক অভিপ্ৰায় বুলি কোৱা হয় এতিয়া এনেকুৱা তাৰল্য প্ৰীতি কি হয় আমি ভাবো যে শেয়াৰ মাৰ্কেটত সাধাৰণতে এটো হয় বা এজন মানুহে ভাবে যে ভৱিষ্যতে মানে সুদৰ হাৰ বাঢ়িব আৰু সেই কাৰণে তেওঁলোকে এতিয়া ইনভেষ্ট নকৰে এতিয়া হাতত টকা ৰাখি থৈ দিয়ে ঠিক আছে বৰ্তমান সুদৰ হাৰ কমি আছে কমি থকাৰ কাৰণে সেইখিনি তেওঁ ইনভেষ্ট কৰা নাই হাতত ৰাখিছে তেওঁলোকে ভাবিছে যে ভৱিষ্যতে সুদৰ হাৰ বাঢ়িব আৰু সেই ভৱিষ্যতে যেহেতু বাঢ়িব গতিকে মই ভৱিষ্যতে এইখিনি ইনভেষ্ট কৰিম আৰু বৰ্তমান হাতত টকা ৰাখিম বুজি পাইছা গতিকে এইটো সুদৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰিব ব্যক্তিয়ে হাতত থকা নগদ টকা কেতিয়াবা বজাৰত প্ৰচলিত সুদৰ হাৰেও নিয়ন্ত্ৰণ কৰে ব্যক্তিসকলে যদি অনুমান কৰে যে প্ৰচলিত সুদৰ হাৰ ভৱিষ্যতে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে তেতিয়া তেওঁলোকে চলিত সুদৰ হাৰৰ পৰিৱৰ্তে ভৱিষ্যতে অধিক সুদৰ হাৰ লাভ কৰাৰ আশাত নগদ টকা জমা ৰাখে আৰু বিনিয়োগ কৰিবলৈ নোখোজে বুজি পাইছানে যেটো মই অলৰেডি ক'লো ধৰি লৈছো এটা বৰ্তমান মাৰ্কেটত ৰেট অফ ইন্টাৰেষ্ট 5% দি আছে 5% টো কম যদি মই ভাবো যে এতিয়া 5% দি আছে আজিৰ পৰা আৰু এমাহৰ পিছত এই 5% টো গৈ পেলে 10% হ'ব গতিকে মোৰ হাতত টকাকিটা মই বৰ্তমান ইনভেষ্ট নকৰো মই এতিয়া এই মাহটোত মই সেই টকাখিনি বৰ্তমান মোৰ লগতে ৰাখো বা মোৰ হাততে ৰাখো নেক্সট মাহত সেইখিনি মই আকৌ ইনভেষ্ট কৰিম কাৰণ হেতু ডাবল হৈ যাব 10% হ'ব বুজি পাইছানে সেই কাৰণে সুদৰ হাৰেও আসলতে সেই তাৰল্য প্ৰীতিটো বহুত পৰিমাণে নিয়ন্ত্ৰণ কৰে এতিয়া যদি তেওঁলোকে অনুমান কৰে যে ভৱিষ্যতে সুদৰ হাৰ হ্ৰাস পাব পাৰে তেতে তেওঁলোকে নগদ থকা টকাবিলাক বিভিন্ন দিশত বিনিয়োগ কৰাৰ অৰ্থে তেওঁ তাৰল্য প্ৰীতিটো হ্ৰাস পাব আৰু এনেকুৱাও হয়
যদি তেওঁলোকে ভাবে যে ভৱিষ্যতে এতিয়া ধৰা ৰেট অফ ইণ্টাৰেষ্ট 10% হৈ আছে দেই, মই অনুমান কৰিলোঁ এতিয়া ৰেট অফ ইণ্টাৰেষ্ট 10% হৈ আছে, গতিকে মই ভাবোঁ যে ভৱিষ্যতে সুদৰ হাৰটো 10%ৰ পৰা 5%লৈ হ্ৰাস হোৱাৰ চান্স আছে। তেতিয়া মই কি কৰিম, বৰ্তমান মোৰ হাতত যিমানখিনি টকা আছিলে সেই টকাখিনি মই বিভিন্ন কামত বিনিয়োগ কৰি দিলোঁ, বিভিন্ন ধৰণৰ অংশপত্ৰ মই মানে শ্বেয়াৰ মাৰ্কেটত মই সেইখিনি ইনভেষ্ট কৰি দিলোঁ, যাতে সেইখিনি ভৱিষ্যতে শ্বেয়াৰ মাৰ্কেট যিহেতু ডাউন হৈ যাব, সুদৰ হাৰ কমি যাব, কমি যোৱাৰ লগে লগে মোৰ লোকচান হ'ব। আৰু তেতিয়া মই কি কৰিম, মই হাতত তেতিয়া টকা নাৰাখোঁ, তেতিয়া মোৰ তাৰুল্যতাটো কি হৈ যাব, হ্ৰাস পাব। বুজি পাইছা? গতিকে এটা ইনভাৰ্চ ৰিলেশ্যনশ্বিপ আছে, এটা ঋণাত্মক সম্পৰ্ক আছে সুদৰ হাৰ আৰু তাৰুল্য বৃদ্ধিৰ ওপৰত। এই ডায়েগ্ৰামটো তাকেই মই দেখাইছোঁ। এতিয়া চোৱা, এই চিত্ৰটোত কি হৈছে, ইয়াত এটা তাৰুল্য ফাণ্ড হয়, এই অংশটোক তাৰুল্য ফাণ্ড বুলি কওঁ, যাক আমি লিকুইডিটি ট্ৰেপ বুলি কওঁ। ঠিক আছে, এইটো হৈছে তাৰুল্য ফাণ্ড। এতিয়া এইডাল তাৰুল্য বৃদ্ধি ৰেখা, আৰু এই তাৰুল্য বৃদ্ধি এইডালক কি বুলি কোৱা হয়, তাৰুল্য ফাণ্ড। অ'কে, এই ৰেখাডালক হৈছে তাৰুল্য ফাণ্ড ৰেখা। এতিয়া OX অক্ষত তাৰুল্য বৃদ্ধি আৰু OY অক্ষত সুদৰ হাৰ, দুইটা চিত্ৰৰ ডিফাৰেঞ্চটো বুজিছানে? প্ৰথম চিত্ৰটোত উপাৰ্জন আছিলে OX অক্ষত, ইয়াত কিন্তু OX অক্ষত বুজাইছে তাৰুল্য বৃদ্ধি আৰু OY অক্ষত সুদৰ হাৰটো দেখুওৱা হৈছে। এতিয়া আমি দেখিছোঁ যেতিয়া সুদৰ হাৰ OR আছিলে তেতিয়া তাৰুল্যতা আছিলে OM, যেতিয়া সুদৰ হাৰ OR-ৰ পৰা OM1লৈ হ্ৰাস পালে তেতিয়া তাৰুল্যতাটো OM-ৰ পৰা OM1লৈ বৃদ্ধি পালে, যেতিয়া সুদৰ হাৰ OR1-ৰ পৰা OR2লৈ হ্ৰাস পালে তেতিয়া তাৰুল্যতাটো OM1-ৰ পৰা OM2 and OM3লৈ বৃদ্ধি পোৱা দেখা গ'ল। তাৰমানে আমি দেখিলোঁ যিমানেই সুদৰ হাৰ কমি কমি আহি থাকিব, আমি মানে হাতত টকা ৰখাৰ যিটো মানসিকতা বা মোহ সিমানেই বাঢ়িব। কাৰণ আমাৰ সুদৰ হাৰ যদি কমকৈ পাওঁ তেতিয়াহ'লে আমি ইনভেষ্ট কৰিব নিবিচাৰোঁ বা আমি বিনিয়োগ কৰিব নিবিচাৰোঁ, তাৰ বিনিময়ত আমি হাততেই টকা ৰাখিব বিচাৰোঁ। আৰু এই চিটুৱেশ্যনটোত এনেকুৱা হয়, যোনটো আমি তাৰুল্য ফাণ্ড বা লিকুইডিটি ট্ৰেপ বুলি কওঁ। লিকুইডিটি ট্ৰেপ এইটো ইংৰাজী মাধ্যমত আমাৰ কোৰ্চৰ ভিতৰত অলৰেডি প্ৰভাইড কৰা হৈছে। এতিয়া এই চিটুৱেশ্যনটোত কি হয়, এই যে মানুহৰ তাৰুল্য প্ৰচণ্ড আৰু সুদৰ হাৰ সংযোগকাৰী যোনডাল ৰেখা, সেই ৰেখাডাল LPC হিচাপে ৰিপ্ৰেজেণ্ট কৰা হৈছে, যোনটো E1, E2 and E3 এইকেইটা সংযোগকাৰী ৰেখা হৈছে। আৰু এই সংযোগকাৰী ৰেখাকেইডালত আমি দেখিছোঁ এই যে E2 আৰু E3 পইণ্টটো যদি তোমালোকে ভালদৰে মন কৰা, সেইটো X অক্ষৰ সমান্তৰাল হৈছে। বুজি পাইছানে? এই ৰেখাডাল হৈছে X অক্ষৰ সমান্তৰাল, একদম ষ্ট্ৰেইট হ'ব লাগিব। ঠিক আছে, এই অংশৰ তললৈ, এই অংশটোৰ তললৈ কিন্তু সুদৰ হাৰ নকমে। তাৰুল্য ফাণ্ডৰ চিটুৱেশ্যনটো এনেকুৱা এটা চিটুৱেশ্যন যে সেই তাৰুল্য ফাণ্ডৰ তললৈ মানে OR2ৰ তললৈ আৰু ৰেট অফ ইণ্টাৰেষ্টটো কেতিয়াও নকমে, আৰু ৰেট অফ ইণ্টাৰেষ্ট কেতিয়াও শূন্য নহয়। দুটা কথা মন কৰিবা যে ৰেট অফ ইণ্টাৰেষ্ট বা সুদৰ হাৰ শূন্যও নহয়, বা এই অংশৰ তললৈও সুদৰ হাৰটো নানামে। আৰু এই যিটো অংশ, এই অংশটো সুদৰ হাৰ নানামে, আৰু এইখিনি সময়ত এজন ব্যক্তিৰ তাৰুল্যতাটো বৃদ্ধি পাই গৈ থাকিব, অসীমলৈ বৃদ্ধি পাই গৈ থাকিব। ঠিক আছে, এই অংশত তাৰুল্যতাটো অসীমলৈ বৃদ্ধি পাই থাকিব, ইনফিনিটি হৈ যাব, কিন্তু সুদৰ হাৰটো কেতিয়াও নকমে। এটা প্ৰশ্ন আহিছে, এই যে সুদৰ হাৰ হয়, ঠিক আছে, OX অক্ষত সুদৰ হাৰ ডায়েগ্ৰামটোত কেনেধৰণে ৰিপ্ৰেজেণ্ট কৰিছোঁ সেইটো চাবা। ইয়াত OX অক্ষত দেখুওৱা হৈছে তাৰুল্য বৃদ্ধি, আৰু OY অক্ষত ব্যক্তিজনৰ যোনটো সুদৰ হাৰ, সেই সুদৰ হাৰটো ইয়াত দেখুওৱা হৈছে। যেতিয়া ব্যক্তিজনৰ সুদৰ হাৰ OR আছিলে তেতিয়া তাৰুল্য বৃদ্ধিৰ পৰিমাণ OM আছিলে, যেতিয়া সুদৰ হাৰৰ পৰিমাণ OR-ৰ পৰা O1লৈ হ্ৰাস পালে তেতিয়া তাৰুল্যৰ পৰিমাণো বৃদ্ধি পোৱা দেখা গৈছে। এতিয়া এই যিটো চিটুৱেশ্যন, সেই চিটুৱেশ্যনটোক এনেধৰণে আমি ৰিপ্ৰেজেণ্ট কৰিছোঁ, অলৰেডি ডায়েগ্ৰামটো বুজোৱা হ'ল। এই ৰেখাডাল আমাৰ দেখিবলৈ পাইছোঁ যে সোঁহাতৰ পৰা বাওঁহাতলৈ ক্ৰমান্বয়ে হেলনীয়া হৈ গৈছে, বাওঁহাতৰ পৰা সোঁহাতলৈ ক্ৰমান্বয়ে কি হৈছে, বাওঁহাতৰ পৰা সোঁহাতলৈ ক্ৰমান্বয়ে হেলনীয়া হৈ গৈছে। এই ধৰণৰ এডাল ৰেখা হৈছে, এটা ডাউনৱাৰ্ড শ্লপিং হৈ গৈছে। কিয় হৈছে, এইটো এটা নিগেটিভ ৰিলেশ্যন, এনেধৰণে হৈ যাবগৈ। ঠিক আছে, ৰেখাডাল এডাল, আৰু এই অংশটোত আমি দেখিছোঁ X অক্ষৰ যোনটো সমান্তৰাল হৈ গৈছে, আৰু X অক্ষৰ সমান্তৰাল হোৱাৰ কাৰণে এই অংশটোৰ যিটো তাৰুল্য প্ৰচণ্ড, সেই তাৰুল্য প্ৰচণ্ডটো স্থিতিস্থাপক হয়, আৰু এই স্থিতিস্থাপক যিটো অংশ হয়, সেই স্থিতিস্থাপক অংশটোক তাৰুল্য ফাণ্ড বুলি কোৱা হয়। এই অংশটোৰ তললৈ কিন্তু কোনো কাৰণত সুদৰ হাৰটো নকমে, আৰু লগতে সুদৰ হাৰ কেতিয়াও শূন্য হ'ব নোৱাৰে।
গতিকে আমি বুজি পালোঁ যোনটো আমাৰ লেনদেন অভিপ্ৰায় আছিলে বা সতৰ্কতামূলক অভিপ্ৰায় আছিলে ইটছ ডিপেণ্ডছ আপন দ্য লেভেল অফ ইনকাম অন দ্য আদাৰ হেণ্ড দ্য স্পেকুলেটিভ ডিমাণ্ড ফৰ মানি ইটছ ডিপেণ্ডছ আপন দ্য ৰেট অফ ইণ্টাৰেষ্ট when the rate of interest increase then the liquidity trap is liquidity preference of the people is in decrease. It's when the rate of interest when the rate of interest increase then liquidity preference is also decrease. On the other hand when the rate of interest decrease then the liquidity preference is also increase. So it is an inverse and negative relationship between the rate of interest and liquidity preference. So liquidity preference আৰু rate of interest or মাজত এটা inverse and ঋণাত্মক সম্পৰ্ক আছে গতিকে এই গোটেইখিনি কনসেপ্ট আমি এনে ধৰণে লিখিব পাৰো এতিয়া ফাৰ্স্ট অফ অল আমি ফাৰ্স্টতে লিখিব লাগিব যেনে ধৰণে আমি m1 প্লাস m2 লিখি পেলাই l1 পাইছিলো ঠিক তেনে ধৰণে আমি m3 টোৱে ৰিপ্ৰেজেন্ট কৰিব স্পেকুলেটিভ ডিমান্ড ফৰ মানি আৰু হেইটো ডিপেন্ড কৰিব ৰেট অফ ইন্টাৰেষ্টৰ ওপৰত এটো এতিয়া ইট ইজ এ ফাংচন অফ ৰেট অফ ইন্টাৰেষ্ট ওকে আৰু এই ৰেট অফ ইন্টাৰেষ্টক আমি l2 ৰে ৰিপ্ৰেজেন্ট কৰিছো l2 টো হৈছে তাৰল্যতা প্ৰীতিৰ যেটো লাভজনক কাৰ্য এটা কেইনছৰ এই তিনিটা অভিপ্ৰায় যেতিয়া আমি একলগ কৰি লম বা হেতুক আমি সামাৰাইজ কৰিম তেতিয়া আমি এনে ধৰণে লিখিব পাৰো m1 m2 m3 equal to l1 plus l2 এতিয়া l1 ত কি সোমাই আছে l1 ত সোমাই আছে m1 plus m2 যোনটো ব্যক্তিজনৰ ইনকামৰ ওপৰত নিৰ্ভৰ কৰে আৰু ইয়াৰ যোনটো l2 আছে হেইটো নিৰ্ভৰ কৰিব ৰেট অফ ইন্টাৰেষ্টৰ ওপৰত গতিকে এই দুটা কথাই তোমালকে মনত ৰাখিব লাগিব এতিয়া এই থিওৰিটোৰ মেইন পইণ্টটো হৈছে অকল থিওৰিটো লিখিবলৈ নাহে সেই থিওৰিটোক আমি সমালোচনা কৰিব লাগে গতিকে মই বুকৰ পৰা ডাইৰেক্টলি বস্তুখিনি লৈছো ইয়াত বহুতখিনি আছে প্ৰায় 10টা সীমাবদ্ধতা আছে তোমালকে যিকোনো 4টা মান লিখিলেই হৈ যাব গতিকে যোনটোকে তোমালকে ভাল পোৱা বা যেনে ধৰণে কোৱেশ্চনটো আহে যদিহে ক্ৰিটিক্যালি এক্সপ্লেইন বুলি আহে ক্ৰিটিক্যালি এক্সপ্লেইন লিখিব লাগিব আৰু যদিহে জাস্টিফাই ইয়ৰ আনসাৰ আহে বা ক্ৰিটিক্যালি এক্সপ্লেইন আহে তেতিয়াহলে এটা পজিটিভ ওয়েট আমি কোৱেশ্চনটো কনক্লুড কৰিব লাগিব এতিয়া কেইনছৰ যেটো তত্ত্ব সেই তত্ত্বটোৰ কিছুমান সীমাবদ্ধতা আছে বা কিছুমানে এই তত্ত্বটো সমালোচনা কৰিছে এটা প্ৰথম সমালোচনাটো হৈছে প্ৰকৃত উপাদানসমূহক অবজ্ঞা কৰিছে এটা ৰিয়েল ফ্যাক্টৰ কিছুমানক ইগনোৰ কৰিছে এটা কেইনছে কিছুমান কনসেপ্ট আছে যিখিনি ক্ষেত্ৰতে সদায় মানে ইগনোৰ কৰা দেখা গৈছে এটা ধৰি লৈছো উপাদানসমূহৰ উৎপাদনশীলতা সঞ্চয় মানুহৰ উপভোগ প্ৰৱণতা সময়ৰ ব্যৱধান এই কনসেপ্ট বিলাকক আওকাণ কৰিছে তেওঁ মাত্ৰ এটোৱে কৈছে দৈনন্দিন জীৱনত মানুহে ব্যৱহাৰ কৰা কথাটো কৈছে প্লাস সতৰ্কতাৰ কথা কৈছে বা সুদৰ হাৰৰ কথা কৈছে কিন্তু মানুহে কিমান পৰিমাণে উৎপাদন কৰিব সেই উৎপাদনৰ ফ্যাক্টৰছ বিলাক কেনে ধৰণৰ হ'ব লগতে কিমান পৰিমাণে উপভোগ কৰিব কিমান পৰিমাণে সঞ্চয় কৰিব এই বা সময়ৰ ব্যৱধানটো কিমান ডিউৰেচনৰ ভিতৰত থাকিব লাগিব এই কনসেপ্ট বিলাকৰ ওপৰত এই থিওৰিটোত একো কথাই তেওঁ স্পষ্টভাৱে মেনশন কৰা নাই গতিকে এইটো এটা ইয়াৰ সীমাবদ্ধতা হয় নেক্সট সীমাবদ্ধতাটো হৈছে অনিশ্চয়তা অনিশ্চয়তাটো মানে হৈছে অনিশ্চয়তাৰ তত্ত্ব বুলি কোৱা হয় কাৰণ এই তত্ত্বটো তাৰল্যপ্ৰীতি মুদ্ৰাৰ চাহিদা বা মুদ্ৰাৰ যোগানৰ দ্বাৰা নিৰ্ধাৰিত হয় কিন্তু বাস্তৱতে তাৰল্যপ্ৰীতিটো উপাৰ্জনৰ আইস্তৰৰ ওপৰত নিৰ্ভৰ কৰে গতিকে এইটো এটা অনিশ্চয়তালৈ গুচি যায় নেক্সটটো হৈছে হ্ৰস্বকালীন ব্যাখ্যা মন কৰিবা কেইনছৰ যিখিনি তত্ত্ব হয় সেইখিনি মেক্সিমাম তেওঁ যেটো শৰ্ট টাৰ্ম এনালাইসিস আছিল স্পেশালি এই বুকখন পাবলিশ হৈছিল 1930 যিখন সময়ত মানে আমেৰিকাত মহামন্দাৱস্থা সৃষ্টি হৈছিল সেইখিনি সময়ত আসলতে সেই ইকোনমিখন কেনে ধৰণে ৰিকভাৰ কৰিব পাৰিব তাৰ কাৰণে আসলতে কেইনছে কিছুমান তত্ত্ব উলিয়াইছিল গতিকে এই যিখিনি মানে থিওৰি দিয়া হৈছিল বা এই কনসেপ্টখিনি এটা শৰ্ট টাৰ্ম পিৰিয়ডৰ কাৰণে হয় গতিকে হ্ৰস্বকালীনভাৱে আসলতে এখন অৰ্থনীতি সকলো সমস্যা কেতিয়াও দূৰ কৰিব নোৱাৰি গতিকে এইটো এটা লিমিটেশন আহি পৰে নেক্সটটো হৈছে সঞ্চয়ৰ গুৰুত্বহীন সঞ্চয়ৰ কথাটো কৈছে লেনদেনৰ অভিপ্ৰায়টো অকনমান মেনশন কৰিছে যে মানুহে আয়ৰ এটা অংশ সঞ্চয় কৰে এটা অংশ উপভোগ কৰে কিন্তু কিমান সঞ্চয় কৰিব কেনে ধৰণৰ কৰিব এই সঞ্চয়ৰ কনসেপ্টৰ ওপৰত একেবাৰে ইগনোৰ কৰিছিল গতিকে সঞ্চয়ৰ গুৰুত্বহীনতাটো এই থিওৰিটোৰ এটা লিমিটেশন হ'ব পাৰে নেক্সটটো হৈছে সুদৰ হাৰৰ পৰিৱৰ্তন কেনে ধৰণে হ'ব পাৰে বা কি কাৰণে হ'ব পাৰে এই পৰিৱৰ্তনবিলাকৰ ওপৰত কোনো ধৰণৰ ব্যাখ্যা আগবঢ়োৱা নাই গতিকে আমি বিভিন্ন ধৰণৰ সময়ত দেখা পাওঁ যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে সুদৰ হাৰৰ পৰিৱৰ্তন হয় বিভিন্ন ধৰণৰ কাৰণ থাকে গতিকে এই গোটেইখিনি
কনসেপ্ট যদি আমি চাওঁ তেতিয়াহ'লে সুদৰ হাৰ পৰিৱৰ্তনৰ ব্যাখ্যাটো কেঞ্চে আগবঢ়োৱা নাই গতিকে এইটো এটা ইয়াৰ লিমিটেশ্যন হ'ব পাৰে নেক্সট কথাটো হৈছে তাৰল্য প্ৰীতিত অধিক গুৰুত্ব দেখা গৈছে যে মানুহে হাতত নগদ টকা ৰখাটোৱে কেঞ্চে বেছি গুৰুত্ব দিছিলে অন্য কিছুমান ৰিয়েল ফেক্ট যিহেতু তেওঁ ইয়াত এৰি দিছিলে গতিকে অকল হাতত টকা ৰাখিলেতো সকলো ধৰণৰ সমস্যাৰ সমাধান নহয় হয়নে গতিকে এই কনসেপ্টটো আসলতে বহুতো অৰ্থনীতিবিদে সমালোচনা কৰিছিল আৰু এই তত্ত্বটো সেইকাৰণে একপক্ষীয় বুলিও বহুতে মানে সমালোচনা কৰা দেখা গৈছিল ঠিক আছে নেক্সট কথাটো হৈছে পইণ্ট নাম্বাৰ 7 উৎপাদনশীলতাৰ গুৰুত্ব অস্বীকাৰ কৰিছে ইগনোৰ অফ প্ৰডাক্টিভিটি ওকে এই তাৰল্য প্ৰীতিৰ যোনটো তত্ত্ব সেই তত্ত্বটোৰ সুদৰ হাৰ কেনেধৰণে হৈছে বা সুদৰ হাৰ মানে হৈছে বা সুদ কি মই প্ৰথমতে কৈছোঁ যে সুদ হৈছে নগদ টকা বা মানে মানুহৰ যিটো তাৰল্যতা সেই তাৰল্য ত্যাগ কৰাৰ মুখ আজি যদি মই বিচাৰোঁ যে মোক বহুত মাহটোত মোৰ যিটো ইনকাম হয় সেই ইনকামৰ যিখিনি অংশ মই হাতত নাৰাখোঁ তাৰ বিনিময়ত মই বিভিন্ন ধৰণৰ শ্বেয়াৰ মাৰ্কেটত যদি মই ইনভেষ্ট কৰিব বিচাৰোঁ বা সেইখিনি টকা যদি মই বেলেগ বেলেগ কামত ইনভেষ্ট কৰোঁ তেতিয়াহ'লে কি হ'ব মাহটোৰ শেষত বা এটা নিৰ্দিষ্ট সময়ৰ শেষত মই তাৰ বিনিময়ত এটা ইণ্টাৰেষ্ট পাম হয়নে নহয় কিন্তু তাৰ বিনিময়ত মই মোৰ কি ত্যাগ কৰিব লগা হৈছে সেই তাৰল্যতাটো ত্যাগ কৰিব লগা হৈছে বৰ্তমান সময়ত মই মোৰ নিজৰ হাতত থকা টকাৰ যিটো মুখ সেই মুখটো ত্যাগ কৰিব লগা হৈছে বুজি পাইছা গতিকে সেই উৎপাদনশীলতাৰ কনসেপ্টটো ইয়াত গুৰুত্ব দিয়া হোৱা নাই নেক্সটটো হৈছে তাৰল্য ফাণ্ডৰ যোনটো ধাৰণা সেইটো ভুল বুলি কোৱা হৈছে কাৰণ বহু অৰ্থনীতিবিদ লৰ্ড কেইনছৰ এই তাৰল্য ফাণ্ডৰ ধাৰণাটো মানিব পৰা নাই কাৰণ তেওঁলোকৰ মতে কৈছে যে কেইনছৰ তেওঁ নিম্ন সুদৰ হাৰত তাৰল্য ৰেখাডালৰ পূৰ্ণ স্থিতিস্থাপক নহয় অস্থিতিস্থাপকহে দেখা যোৱা যায় কিন্তু অৰ্থনীতিত যেতিয়া মহামন্দাৱস্থা সৃষ্টি হয় সুদৰ হাৰ কম হ'লেও তাৰল্য প্ৰীতি বৃদ্ধি হয় মহামন্দাৱস্থা চিষ্টেমটো এনেকুৱা হয় যেতিয়া 1930 যেতিয়া হৈছিলে সেইটো সময়ত এইটো নহয় যে আমেৰিকাৰ যিমানখিনি বিজনেছমেন আছিলে বা ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছিলে সেইটো সময়ত তেওঁলোকৰ হাতত যে মানি নাছিলে সেইটো নহয় আছিলে কিন্তু যিহেতু মাৰ্কেটৰ ইচ এণ্ড এভৰি ছেক্টৰ ডাউন হৈ গৈছিলে গতিকে তেওঁলোকে নিজৰ যিটো আয়ৰ অংশ সেইখিনি তেওঁলোকে ইনভেষ্ট কৰিবলৈ বিচৰা নাছিলে হয়নে নহয় গতিকে সেইকাৰণে কি হৈছে এই তাৰল্য ফাণ্ডৰ গোটেই কনসেপ্টটো ইয়াত ভুল বুলি কোৱা হৈছে নেক্সটটো হৈছে তাৰল্য প্ৰীতিৰ অন্যান্য অভিপ্ৰায়ক আওকাণ কৰা হৈছে আদাৰ লিকুইডিটি প্ৰিফাৰেন্স মোটিভ ইগনোৰ্ড সো এই তিনিওটা অভিপ্ৰায়হে ব্যাখ্যা কৰিছে লেনদেনৰ কথা কৈছে সতৰ্কতামূলক অভিপ্ৰায়ৰ কথা কৈছে লাভজনক অভিপ্ৰায়ৰ কথা কৈছে কিন্তু এই তিনিওটা অভিপ্ৰায়ৰ উপৰিও অৰ্থনীতিত যে মুদ্ৰাস্ফীতি আছে বাণিজ্যিক সম্প্ৰসাৰণ আছে সঠিকতাৰ অভিপ্ৰায় আছে বা তাৰল্য প্ৰীতিৰ ভূমিকা আছে এই কনসেপ্টবিলাকক কেইনছে ইগনোৰ কৰিছিলে গতিকে এই অভিপ্ৰায়বিলাকো ইয়াৰ এটা কাৰণ হ'ব পাৰে নেক্সট কথাটো হৈছে মুদ্ৰাস্ফীতিৰ প্ৰভাৱক অস্বীকাৰ ইফেক্ট অফ ইনফ্লেশ্যন ইগনোৰ আচলতে এখন অৰ্থনীতিত বৰ্তমান প্ৰেক্ষাপটতেই যদি চোৱা হয় বা প্ৰত্যেকটো ক্ষেত্ৰতেই যদি চোৱা হয় ইনফ্লেশ্যন মানে ৰেট যোনটো দ্ৰব্য সামগ্ৰীৰ দৰ হয় সেই দ্ৰব্য সামগ্ৰীৰ দৰ যেতিয়া ক্ৰমাগতভাৱে বৃদ্ধি হৈ থাকে প্ৰত্যেক দিনাখনেই যেতিয়া বা এটা নিৰ্দিষ্ট সময়ৰ অন্তৰে দ্ৰুতগতিত যেতিয়া দ্ৰব্য সামগ্ৰীৰ দৰ বৃদ্ধি পাবলৈ ধৰে তেতিয়া আমি তাক মুদ্ৰাস্ফীতি বুলি কওঁ কিন্তু কেইনছৰ এই গোটেই তত্ত্বটোত মুদ্ৰাস্ফীতিৰ কোনো কথাই উল্লেখ কৰা নাই গতিকে সেইটো এই তত্ত্বটোৰ এটা সীমাবদ্ধতা হ'ব পাৰে এইখিনি হৈছে ইয়াৰ লিমিটেশ্যন আৰু প্লাছ যেতিয়া কুৱেশ্যনটো প্ৰেজেণ্ট কৰিব লাগিব লিকুইডিটি প্ৰিফাৰেন্স বুলি ক'লে এইকেইটা তোমালোকে ডায়াগ্ৰাম ড্ৰ কৰিবই লাগিব আৰু যেতিয়া নিজৰ এটা পজিটিভ ৱেত তোমালোকে কনক্লুড কৰিব পাৰা তেতিয়া লিখিব পাৰা যে এই যিটো মহামন্দাৱস্থা সৃষ্টি হৈছিলে সেইখিনি সময়ত শৰ্ট টাৰ্ম পিৰিয়ডৰ কাৰণে এই যোনটো লিকুইডিটি প্ৰিফাৰেন্স থিয়ৰী সেইটো যথেষ্টখিনি সহায় কৰিছিলে এইখিনি কনসেপ্ট তোমালোকে লিখিব পাৰা লগতে ইয়াৰ লগত কিছুমান এই তত্ত্বটোৰ সহায়ত আচলতে কেইনছে পিছত ফিস্কেল পলিচিলৈ গুচি গৈছিলে গতিকে ফিস্কেল পলিচিও তাক ইনভলভ কৰিছিলে সেইখিনি কথা তোমালোকে এটা পজিটিভ ৱেত আমি শেষত কনক্লুড কৰিব পাৰোঁ কাৰণ এটা থিয়ৰীয়ে এই থিয়ৰীটোৰ সহায়ত অন্য বহুত কিছুমান থিয়ৰী আছে যিখিনি পিছত ডেভেলপ হৈছিলে এই পজিটিভ ৱেত আমি কনসেপ্টটো কনক্লুড কৰিব লাগিব ঠিক আছে আই হোপ কনসেপ্টখিনি বুজি পাইছা যদি তোমালোক মোৰ চেনেলত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিবা যাতে আমি দিয়া ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তোমালোকে পাই থাকা ভিডিঅ'টো ইমানেই ধন্যবাদ